নমস্কাৰ আপোনালোকক স্বাগতম জনাইছোঁ অসম ফিচাৰ ইউটিউব চেনেললৈ। আশা কৰোঁ আপোনালোকৰ খবৰ ভাল। তো অসম ফিচাৰৰ ফালৰ পৰা SSUHS BSc নাৰ্ছিং, বি ফাৰ্ম পেৰামেডিকেল বা BSc মেডিকেল টেকনলজি কৰ্চৰ কাৰণে চেপ্টাৰ ৱাইজ মক টেষ্ট চিৰিজ লাঞ্চ কৰি দিয়া হৈছে। তো আপোনালোকে এই মক টেষ্ট চিৰিজৰ আছামিজ মিডিয়াম বা ইংলিছ মিডিয়াম যিটো মিডিয়াম লাগে সেই মিডিয়ামটোৱে পাই যাব। তো অসমীয়া আৰু ইংৰাজী দুয়োটা মিডিয়ামৰ কাৰণে মক টেষ্ট চিৰিজটো আছে। তো এই ভিডিঅ'টোত আপোনালোকক জনাম যে আপোনালোকে কেনেকৈ মক টেষ্ট চিৰিজবিলাক এক্সেছ কৰিব পাৰিব। তো এই মক টেষ্ট চিৰিজে আপোনালোকৰ এণ্ট্ৰেন্স এক্সাম প্ৰিপাৰেশ্যনত বহুখিনি হেল্প কৰিব। তো যিবিলাকে ইণ্টাৰেষ্টেড হয় মক টেষ্ট চিৰিজবিলাক লৈ ল'ব পাৰে। তো ফাৰ্ষ্টলি আমি চাই লওঁ যে এই মক টেষ্ট চিৰিজত কি পাব। তো ফিচাৰ্ছখিনি হৈছে ইয়াতে 3খন চেম্পল পেপাৰ পাব। তো ফুল লেন্থ 100 মাৰ্কৰ কুৱেশ্যন থাকিব, তাতে টাইমাৰ থাকিব। তো আপোনালোকে 2 ঘণ্টাৰ ভিতৰত এনচাৰখিনি ছাবমিট কৰিব পাৰিব। তো ছাবমিট কৰাৰ পিছত কিমান মাৰ্ক পালে সেইটো চাব পাৰিব আৰু কোনটো কুৱেশ্যন ভুল হৈছে এইবিলাক চাব পাৰিব। নেক্সট 81টা চেপ্টাৰ ৱাইজ PCB। তো 81টা PCBৰ MCQ কুৱেশ্যন থাকিব। তো এটা চেপ্টাৰৰ পৰা 20টাকৈ MCQ থাকিব। ইয়াতে আপোনালোকে কুৱেশ্যনবিলাক ছাবমিট কৰিব পাৰিব, তাৰপিছত আপোনালোকে এনচাৰখিনি আৰু স্ক'ৰখিনি চাব পাৰিব। নেক্সট হৈ গ'ল ইংলিছ গ্ৰামাৰ। তো 300+ ইংলিছ গ্ৰামাৰ থাকিব। তো এইখিনি ইয়াৰে ফিচাৰ্ছ। তো লেটেষ্ট এই মক টেষ্টখিনি আছাম হাই ছেকেণ্ডাৰী এডুকেশ্যন কাউন্সিল AHSECৰ 2024-25 ছিজনৰ চিলেবাছ অনুসৰি বনোৱা হৈছে। আপোনালোকে এই মক টেষ্ট চিৰিজখিনি আমাৰ ৱেবছাইট নহ'লে ডাইৰেক্ট হোৱাটছএপৰ পৰা ল'ব পাৰিব। তো হোৱাটছএপৰ লিংক ডেছক্ৰিপশ্যনত দিয়া থাকিব বা ডিছপ্লেটো দিয়া আছে, আপোনালোকে চেকআউট কৰি ল'ব পাৰিব। তো আমাৰ ৱেবছাইটত অহাৰ পিছত ইয়াতে এনেকুৱা ধৰণে ইণ্টাৰফেচ আহিব। তো ইয়াতে আপোনালোকে ওপৰৰ ফালে ষ্টাডি মেটেৰিয়েল বুলি আছে ইয়াতে। তো ই বুক এণ্ড মক টেষ্ট ইয়াতে ক্লিক কৰিব লাগিব, নহ'লে ইয়াতে আপোনালোকে পেইড মক টেষ্ট বা ই বুকতো ক্লিক কৰিলে হৈ যাব। তাৰপিছত ইয়াতে এটা নতুনকৈ পেজ খোল খাব। তো আমাৰ ফালৰ পৰা ডাইৰেক্ট লিংক দিয়া থাকিব। তো ডাইৰেক্ট লিংকত ক্লিক কৰাৰ পিছত আপোনালোকে ডাইৰেক্ট যিটো মিডিয়ামৰ মক টেষ্ট লাগে সেই মিডিয়ামতে আপোনালোকে ৰিডাইৰেক্ট হৈ যাব। তো ইয়াতে মক টেষ্টৰ এইবিলাক দিয়া আছে। তো এইটো ইংলিছ মিডিয়ামৰ কাৰণে হয় আৰু তলৰ ফালে আছামিজ মিডিয়ামৰ কাৰণে দিয়া আছে। তো দুয়োটাৰ প্ৰচেছ ছেমে হয়। তো আপোনালোকে ইয়াতে এড টু কাৰ্ট অপশ্যন আছে। তো এড টু কাৰ্ট অপশ্যনত ক্লিক কৰিব। তো তাৰে আগতে আপোনালোকে ডিটেইলছখিনি চেকআউট কৰি ল'ব পাৰিব। নৰ্মেলি ক্লিক কৰিলে আপোনালোকে ডিটেইলছখিনি চেকআউট কৰি ল'ব পাৰিব। তো ডিটেইলছখিনি চাওঁতে আপোনালোকে কোনটো মিডিয়াম চিলেক্ট কৰে মিডিয়ামটো এবাৰ চাই ল'ব, কাৰণ এইটো নন ৰিফাণ্ডেবল হয়। তো এবাৰ পে'মেণ্ট কৰাৰ পিছত আপোনালোকৰ ফিজটো ৰিটাৰ্ণ কৰি দিয়া নহয়। তো আপোনালোকে সেইকাৰণে কি মিডিয়াম চিলেক্ট কৰে চাই ল'ব। তো এই মক টেষ্ট চিৰিজখিনি কি কাৰণে হ'ব। তো BSc নাৰ্ছিং কৰ্চৰ কাৰণে হ'ব, ডি ফাৰ্মৰ কাৰণে হ'ব, বি ফাৰ্মৰ কাৰণে হ'ব, BSc মেডিকেল টেকনলজিৰ কাৰণে হ'ব আৰু ডিপ্ল'মা ইন পেৰামেডিকেলৰ কাৰণে হ'ব। তো SSUHSৰ এইখিনি এণ্ট্ৰেন্স এক্সামৰ ছেম চিলেবাছ হয়। তো এই মক টেষ্ট চিৰিজটো আছামিজ মিডিয়ামত আছে, তো ইংলিছ মিডিয়ামৰ কাৰণেও ছেমে হয়। ফিজিক্স আছে, কেমেষ্ট্ৰি আছে, বায়'লজি আছে আৰু ইংলিছ গ্ৰামাৰৰ ইয়াতে MCQ উইথ এনচাৰ পাব। তো ফাৰ্ষ্ট আপোনালোকে কুৱেশ্যন চিলেক্ট কৰিব লাগিব। তো আমি এক্সাম্পলত দেখাই দিম বাৰু এইটো। তো কি ফিচাৰ আছে ক'লোৱে। তো ইয়াতে ফাৰ্ষ্ট কিছুমান ইউজাৰৰ কাৰণে ডিছকাউণ্ট আছে। তো এনে 149 ৰুপিজ হয়, কিন্তু ইয়াতে 100টা ইউজাৰৰ কাৰণে 70 ৰুপিজত দিয়া হ'ব। তো যেতিয়া 100টা ইউজাৰে লৈ ল'ব তাৰপিছত ইয়াৰে প্ৰাইচটো ইনক্ৰিজ হৈ যাব। তো আপোনালোকে সেইকাৰণে সোনকালে লৈ ল'ব। তো আপোনালোকে ইয়াতে দিয়া সকলোবিলাক ডিটেইলছ চেকআউট কৰি ল'ব। তো ডিটেইলছখিনি চেকআউট কৰি লোৱাৰ পিছত তলৰ ফালে আপোনালোকে স্ক্ৰল ডাউন কৰিব পাৰে, নহ'লে ওপৰতে এড টু কাৰ্ট অপশ্যন এটা আছে। এড টু কাৰ্ট অপশ্যনত ক্লিক কৰাৰ পিছত এটা নতুন পেজলৈ ৰিডাইৰেক্ট কৰিব। তো ইয়াতে আপোনালোকৰ এনেকুৱা ধৰণে ইণ্টাৰফেচ আহি যাব। তো ইয়াতে অলৰেডি ডিছকাউণ্ট দিয়া আছে। তো এইটোৰ কাৰণে কুপন কোড নাই। তো কুপন কোডটো কেৱল ই বুকৰ কাৰণে আছে। ই বুকৰ কাৰণে কুপন কোডটো অফ। তেন্তে আপোনালোকে ইনষ্টেণ্ট 10 টকা এটা ৰিটাৰ্ণ পাব বা কেছবেক পাব। এইটো কেৱল ই বুকৰ কাৰণে। মক টেষ্টৰ কাৰণে অলৰেডি অফাৰ দিয়াই আছে 50% অফ। তো নেক্সট আপোনালোকে ইয়াতে প্ৰচিড টু চেকআউটত ক্লিক কৰিব লাগিব। তো প্ৰচিড টু চেকআউটত ক্লিক কৰাৰ পিছত আৰু এটা নতুন পেজলৈ ৰিডাইৰেক্ট কৰিব। তো ইয়াতে আপোনালোকে ফাৰ্ষ্ট নেম আপোনালোকৰ নামটো দিব, তাৰপিছত লাষ্ট নেম দি দিব, নেক্সট ফোন নম্বৰ আৰু ইমেইলটো দি দিব। তো আপোনালোকে ইমেইলটো যেতিয়া দিব, ইমেইলটো আপোনালোকে ৰিচেকিং কৰি ল'ব, কাৰণ আপোনালোকৰ ইমেইলতে মক টেষ্টৰ লিংকটো যাব। তো আপোনালোকে ইমেইলৰ পৰাই যিকোনো সময়ত আপোনালোকে মক টেষ্টখিনি এক্সেছ কৰিব পাৰিব। তো আপোনালোকে ইয়াতে ডিটেইলছখিনি আপোনালোকে চেকআউট কৰি ল'ব। নেক্সট ইয়াতে প্লেচ অৰ্ডাৰত ক্লিক কৰিব। তো প্লেচ অৰ্ডাৰত ক্লিক কৰাৰ পিছত আপোনালোকৰ পে'মেণ্ট অপশ্যনটো আহি যাব। তো আপোনালোকৰ
তাৰপিছত এনেকুৱা ধৰণে ইণ্টাৰফেচ আহি যাব। ইয়াতে UPI তো আপোনালোকে সকলোবিলাকে ইয়াতে একচেপ্ট হয়, গুগল পে, ফোনপে। তাৰপিছত কণ্টিনিউ অপশ্যনত ক্লিক কৰিব লাগিব। তো আপোনালোকে ইয়াতে যিকোনো এটা চিলেক্ট কৰি ল'ব। তো গুগল পে চিলেক্ট কৰি ল'লে এনেকৈ আপোনালোকে ৱেবছাইটৰ পৰা ল'লে এটা কনভিনিয়েন্স চাৰ্জ লাগে, তো এইটো হোৱাটছআপত ল'লে নালাগে। তো কণ্টিনিউ এণ্ড পে অপশ্যনত ক্লিক কৰিব। তাৰপিছত আপোনালোক অট'মেটিকেলি আপোনালোকৰ এপলৈ ৰিডাইৰেক্ট কৰি দিব। তো আপোনালোকৰ পে'মেণ্টটো ছাকচেছ হোৱাৰ পিছত এনেকুৱা ধৰণে আহি যাব, অৰ্ডাৰ ৰিচিভ, থেংক ইউ ফৰ শ্বপিং, এনেকৈ আহি যাব। আপোনালোকে চাব ইয়াতে অৰ্ডাৰ নম্বৰ আহিব, ইয়াতে ডেট আহিব আৰু টোটেল এমাউণ্ট। ইয়াতে মোৰ টেষ্টিং ভাৰ্চন কাৰণে 0 দেখাইছিলে, আপোনালোকৰ যিমান পে'মেণ্ট হয় ইয়াতে আহি যাব। তো ইয়াতে আপোনালোকে ডিটেইলছবিলাক চাই ল'ব পাৰিব। নেক্সট আপোনালোকৰ ইমেইলটো চেক কৰিব। তো ইমেইলটো চেক কৰিব, এইটোৱে ইমেইল দিয়া গৈছিলে। তো ইয়াতে আহি যাব এনেকৈ ইডু অসম প্লাছ, ইডু অসম প্লাছ অৰ্ডাৰ হেজ বিন ৰিচিভড। তো ইয়াতে আপোনালোকে ক্লিক কৰিব লাগিব। তাৰপিছত এনেকৈ আহিব, থেংক ইউ ফৰ ইউৰ অৰ্ডাৰ, আপোনালোকৰ নামটো হৈ যাব। তাৰপিছত ইয়াতে এনেকুৱা ধৰণে আহি যাব, থেংক ইউ ফৰ চুচিং অসম ফিচাৰ্ছ, এনেকুৱা হৈ যাব। তো ইয়াতে লিংকবিলাক দিয়া আছে। তো ইয়াতে লিংকত ক্লিক কৰাৰ পিছত আপোনালোকৰ যিটো মক টেষ্ট চিৰিজ আছে, সেই মক টেষ্ট চিৰিজটো আপোনালোকে পাই যাব। তো এনেকৈ চেপ্টাৰ ৱাইজ মক টেষ্টবিলাক দিয়া থাকিব। তো আছামিছ আৰু ইংলিছৰ কাৰণে ছেমে হয়। তো আপোনালোকে যিটো মিডিয়াম লাগে সেইটো চাই ল'ব। এতিয়া চেম্পল টেষ্ট, তো চেম্পলবিলাক আপোনালোকক দেখাই দি আছোঁ কেনেকুৱা চেম্পল হয়। তো ইয়াতে চেম্পল, ইয়াতে ষ্টাৰ্ট টেষ্টত ক্লিক কৰাৰ পিছত এনেকুৱা ধৰণে আহি যাব। তো ইয়াতে কুৱেশ্যনটো আহি যাব এনেকৈ। তো কুৱেশ্যনটোৰ পিছত ইয়াতে 4টা অপশ্যন থাকিব। তো 4টা অপশ্যনৰ যিটো শুদ্ধ অপশ্যন হয় ইয়াতে ক্লিক কৰিব, যিকোনো আপোনালোকে শুদ্ধ উত্তৰটো ক্লিক কৰিব। তাৰপিছত এনেকৈ সকলোবিলাক আপোনালোকে ক্লিক কৰি কিনে তলৰ ফালে ছাবমিট অপশ্যন এটা আছে, তো ছাবমিট এনচাৰ ইয়াতে ক্লিক কৰিব। তাৰপিছত ইয়াতে আপোনাৰ স্ক'ৰ, তো আউট অফ 20 কিমান পাইছে আহি যাব। নেক্সট ইয়াতে উত্তৰটো আহি যাব, কোনটো শুদ্ধ উত্তৰ হয়। তো ইংলিছ মিডিয়ামৰ কাৰণে ছেম হয়। তো ইয়াতে ষ্টাৰ্ট টেষ্টত ক্লিক কৰিব, তাৰপিছত নতুন পেজলৈ ৰিডাইৰেক্ট কৰিব। তাৰপিছত ইয়াতে আপোনালোকে যিটো শুদ্ধ উত্তৰ, ইয়াৰ প্ৰথমতে কুৱেশ্যনটো পঢ়ি ল'ব, তাৰপিছত যিটো শুদ্ধ উত্তৰ হয় তাতে ক্লিক কৰিব। তো ক্লিক কৰাৰ পিছত তলৰ ফালে ছাবমিট অপশ্যন আছে, তো ছাবমিট অপশ্যনত ক্লিক কৰিব। তাৰপিছত ইয়াতে আপোনালোকৰ স্ক'ৰ আহিছে, তো কিমানৰ ভিতৰত কিমান পাইছে সেইটো আহি যাব। নেক্সট তলৰ ফালে এনচাৰখিনি থাকিব। তো এনেকৈ আপোনালোকে প্ৰত্যেকটো চেপ্টাৰৰে এনেকৈ মক টেষ্টবিলাক দিব পাৰিব। তো কিবা অসুবিধা হ'লেতো আমাৰ ইমেইল আৰু হোৱাটছআপ নম্বৰ দিয়া আছে, ইমেইল আৰু হোৱাটছআপত আপোনালোকে সুধিব পাৰিব। তো এনেকৈ আপোনালোকে মক টেষ্টখিনি ল'ব পাৰিব। তো এইটো হোৱাটছআপৰ জৰিয়তে ল'ব পাৰিব, তো হোৱাটছআপতো কণ্টেক্ট কৰিব পাৰিব। তো আপোনালোকৰ ৰিভিউখিনি দিব নাপাহৰিব, কিবা ফিডবেক থাকিলে আমাক জনাব। তো এই ভিডিঅ'ত এইখিনিয়ে আছিল আৰু আশা কৰোঁ আপোনালোকৰ ভিডিঅ'টো ভাল পালে। তো এই মক টেষ্ট চিৰিজখিনি আপোনালোকৰ এণ্ট্ৰেন্স এক্সাম প্ৰিপাৰেশ্যনত বহুখিনি সহায় কৰিব। তো আপোনালোকে ই বুকখিনিও লৈ ল'ব পাৰিব, ই বুক প্লাছ মক টেষ্ট দুয়োটাই ল'ব পাৰিব। তো লিংকবিলাক ডেছক্ৰিপশ্যনত দি দিম। তো এই ভিডিঅ'টোত এইখিনি আছিল, ধন্যবাদ।